নমস্কাৰ বন্ধু বান্ধৱীসকল মই আগৰ ভিডিঅ'টোত জনাইছিলোঁ আপোনালোকক গুৱাহাটী চিটি অফ ইন'চেন্সত বিভিন্ন ঠাইৰ পৰা পেচেণ্ট আহি ইয়াতে ট্ৰিটমেণ্ট কৰে তো তাৰে এগৰাকী দম্পতীৰ সৈতে আপোনালোকক মিলাই আছোঁ তেওঁলোকৰ মনৰ অনুভৱ তেওঁলোকে যোৱা 5 বছৰৰ পৰা IVF ট্ৰিটমেণ্ট কৰি আছিলে তো যাৰ বাবে সুফল পোৱা নাছিলে কিন্তু ইয়াতে গুৱাহাটী চিটি অফ ইন'চেন্সত আহি তেওঁলোকে পজিটিভ ৰিজাল্ট পাইছে গতিকে মই তেওঁলোকৰ সৈতে আপোনালোকক মিলাই আছোঁ বাইদেউ আপোনালোকে যে ইয়াতে ট্ৰিটমেণ্ট কৰিলে তো ৰিজাল্টটো পজিটিভ আহিলে এতিয়া আপোনালোকৰ মনৰ অনুভৱটো কওক কেনেকুৱা কি জাৰ্নি আছিলে আপোনালোকৰ হয় ভাল লাগিছে আৰু যিমানে আগতে ভাবি আছিলোঁ আৰু হয় টেনশ্যন আছে টেনশ্যন আছে ভাল লাগিছে এতিয়া কিমান মাহ প্ৰেগনেঞ্চি চলি আছে আপোনাৰ এনেই একমাহ 9 দিন হ'ল আৰু এমাহ 9 দিন হ'ল এমাহ 9 দিন হ'ল আচ্ছা ইয়াতে মেমৰ ট্ৰিটমেণ্টটো কেনেকুৱা লাগিছে ডক্টৰ জুলি মেমৰ ভাল লাগিছে ট্ৰিটমেণ্টটো খালি মেম গোটেইখিনি মানুহৰে তাৰমানে ভাল লাগিছে গোটেইখিনি কথা বাৰ্তা মানে ভাল লাগিছে গোটেইখিনিকে আৰু গোটেইখিনি ভাল লাগিছে ভাল লাগিছে আচ্ছা ঠিক আছে বাৰু আপোনালোকৰ প্ৰেগনেঞ্চি জাৰ্নিটো ভালদৰে যাওক তাৰ বাবে আমাৰ ফালে পৰা শুভকামনা থাকিলে ঠিক আছে আপোনালোকৰ থাকিল আমাৰ ঠিক আছে বাৰু কিবা যদি যিকোনো অসুবিধাতে আপোনালোকে আমাক পাব আপোনাৰ ডেলিভাৰীলৈকে যদি কিবা থাকে কুৱেশ্যন বা তেনেকুৱা আমাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব ঠিক আছে ধন্যবাদ Seeds of Innocence IVF, India's most trusted IVF center.